আমি ঘৰ পালোহি আৰু মাহঁতক কোৱা নাছিলোঁ নাহোঁ বুলি আহিম বুলি কোৱা নাছিলোঁ মাহঁতক আৰু এতিয়া মায়ে গম নাপায় আহিছোঁ ৰিয়েকশ্যন কি কয় চাওঁ Aida surprise dulu. Aida. Aida ikut. Nathini ke Coca-Cola লগত বহি খেলি আছে ন ন ও কি কৈছা ও বেলুন দি নমাই আইতা কি কৈছে এ মই নাতিনি উমলাইছো আকৌ নাতিনি কেনেকুৱা লাগিছে বহুত দিনৰ মূৰত পাই ভাল লাগিছে আজি কেনেকুৱা ফূৰ্তি লাগিছে ল'ৰা আজি সাৰপ্ৰাইজটো পাই কেনেকুৱা লাগিলে কৈছা মানে নকবা ইমান ভাল লাগিছে নহয় মাক দিনত ফোন কৰিলো যে ঘৰলৈ নাহো বিহুত নাহো একদম যি খং আৰু আমি নোকোৱাকে গুচি আহিলো মই নাতিনিটো বাৰু কেনেকে নহাকে বিহু খানা খাম আমাৰ খানা কি বনিছে খানা চাওঁ খানা একদম ধুনীয়া মাছৰ তৰকাৰী বনি আছে গৰম মায়ে বনোৱা মাছৰ তৰকাৰী খাই মোক বিৰাট ভাল লাগে ঠাণ্ডাটো বহুত পৰিছে টুপি লগাই ল'লোঁ ইমান ঠাণ্ডা পৰিছে এইকেইদিন বহুত ঠাণ্ডা পৰিছে ন একদম চৰ্দি কাহ হৈ গৈছে উপায় নাই টুপি মই এনেই নিপিন্ধো মাথা বিষ হয় তো আজি পিন্ধি দিছোঁ উপায় নাই নাচন গাইজ হ'ব আহিলোঁ আৰু ঠাণ্ডা বতৰত সোনকালে হোৱাটোৱে চবচে বেষ্ট আৰু যিহেতু কাহ হৈ আছে সেইটো লং চবচে ইম্পৰ্টেণ্ট মুখত লং এটা লৈ থাকিব তেতিয়া আপোনাৰ কাহটো নাহে আৰু খোৱাৰ আগত গৰম পানী গাগুল কৰি ল'ব তেতিয়া ভাল কাৰণ মই এইখিনি মই এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ উস্তাদি মৰা নাই আৰু আকৌ লগ পাম নতুন এটা ব্লগ সৈতে চাই থাকিব আমাৰ চেনেলটো নৱজ্যোতি এণ্ড পল্লৱী ব্লগ আৰু যিহেতু বিহু আহি পাইছেই মাঘ বিহু আহিলে তেনে বিহুত কোনে কোনে ফূৰ্তি কৰিব কেনেদৰে ফূৰ্তি কৰিব আশা থাকিল সকলোৱে যে একদম ফূৰ্তি মনে মাছ মাংস একদম দবাই খায় বেছি দবাই নাখাব লিমিটত খাব চব বস্তু লিমিটত খাব হেল্থ চিন্তা কৰিব আজিকালি হেল্থটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ আজিকালি খানা ভাল নাপায় হয়নে অঁ তেতিয়াহ'লে আমি কি আয়োজন কৰিম গোটেইখিনি দেখাম কণ্টিনিউ ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো আকৌ লগ পাম নতুন ভিডিঅ'তে টিল দেন টেক কেয়াৰ বাই বাই গাইছ এবাৰ হাঁহ মাংস বিহুত খাব নোৱাৰে কাৰণ এবাৰ আন্দোলন চলিছে চাওক এই ভিডিঅ'টো হাঁহৰ মাংস খোৱা বন্ধ কৰক আমাৰ দাবী মানিবই লাগিব মানুহ এটা খকুৱা জন্তু গাইছ এটা গুড নিউজ 999 হৈ আছে দেখিছেনে ছাবস্ক্ৰাইব আৰু এটা লাগে এটা হ'লে মোৰ 1000 ছাবস্ক্ৰাইবাৰ হৈ যাব 1000 ছাবস্ক্ৰাইবো এটা ডাঙৰ এচিভমেণ্ট বুলি ভাবোঁ মোৰ কাৰণে এই চেনেলটো ভিডিঅ' কণ্টিনিউৱাছলি দিব নোৱাৰোঁ মাজে মাজে দিওঁ কিন্তু তথাপিও আপোনালোকে ছাপোৰ্ট কৰিছে ধন্যবাদ আৰু এনেকৈ চাই থাকিব মোৰ চেনেলটো আৰু মই যিমান পাৰোঁ ভাল ভিডিঅ' ভাল ব্লগ আনিবলৈ আপোনালোকৰ ওচৰলৈ চেষ্টা কৰিম তো জল্দি এটা ছাবস্ক্ৰাইব কৰি দিয়ক সোনকালে